জাগিৰোড সমষ্টিৰ নখোলা মডেল হস্পিটেলত আমি সি সেকশন আৰম্ভ কৰিছোঁ, অৰ্থাৎ অপাৰেশ্যনৰ জৰিয়তে য'ত প্ৰয়োজন আছে সন্তান জন্ম আগতে সুবিধা নাছিলে, গৰ্ভৱতী মহিলাই হৈ মৰিগাঁও যাব লগা হৈছিল, নহ'লে গুৱাহাটী যাব লগা হৈছিল, নহ'লে নগাঁও যাব লগা হৈছিল। কিন্তু এই সমষ্টি ৰাইজৰ বাবে আজি এই প্ৰয়োজনীয় ব্যৱস্থা এই হস্পিটেলত হ'ল। আগত কোনোদিন সি সেকশন হোৱা নাছিল, সিজেৰিয়ান সেকশন নাছিল, আজি এইটো আৰম্ভ হ'ল, আমি সুখী। আৰু যোৱা 2 মাহত প্ৰায় 8টা সিজেৰিয়ান সেকশন অসমৰ বিভিন্ন অঞ্চলত আমি আৰম্ভ কৰিছোঁ। মাটিয়া বৰপেটাত, আপোনাৰ ভমৰাগুৰি বিজনী, চিৰাঙত, লক্ষীপুৰ কাছাৰত, তাৰপিছত তামুলপুৰত, হাতীচিংমাৰীত, ফুলনিত, জোনাইত আৰু আজি ইয়াত। চ' মই ভাবোঁ যে বিভাগৰ এক ডাঙৰ সফলতা যে 8খন সি সেকশন সিজেৰিয়ান সেকশন আমি আৰম্ভ কৰিব পাৰিছোঁ। এতিয়াও বহুতখিনি সি সেকশন বাকী আছে। এই সি সেকশনবোৰো অহা দিনবোৰত আমি চেষ্টা কৰি আৰম্ভ কৰিম। গৌৰৱ গগৈয়ে কালি সদনত যি ভাষণ দিছিলে, সেই ভাষণৰ টুকুৰাবিলাক পাকিস্তানৰ বিভিন্ন টিভি চেনেলত ভাৰত বিৰোধী হিচাপে প্ৰচাৰ কৰি থকা হৈছে। সেইখন ৰাইজে বিবেচনা কৰিব। ৰাইজে প্ৰত্যেকটো ঘটনাক লক্ষ্য কৰি আছে আৰু ৰাইজে ইয়াৰ ওপৰত উচিত সময়ত উচিত ব্যৱস্থা ল'ব বুলি মই ভাবোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।